আচ্ছা কিমান দিন হ'ল পলাই অহা 13 বছৰ কিমান 13 বছৰ 13 বছৰ কেনেকৈ আহিছিলে আহিলো আৰু স্কুল দিনতে পঢ়ি থাকোঁতে আহিছোঁ পলাই কোন ক্লাছত পঢ়ি আছিলে বিয়া হ'ল ক্লাছ 10 ক্লাছ 10তে পলাইলে তাৰপিছত তেনেকৈ আৰু ভাল পাই আছিলোঁ তেনেকৈ পলাই আহিলোঁ আৰু চিনাকি ক'ত হৈছিলে চিনাকি গাঁৱতে হৈ আছিলে ভাওনাত চিনাকি হৈছিলে তাৰপিছত ভাওনা পাই গুচি আহিলে নেকি নাই ভাওনাৰ পৰা ভাল পোৱা হ'ল আৰু তাৰপিছত তেনেকৈ ভাল পাই 2 বছৰ ভাল পালোঁ ভাল পোৱাৰ পিছত আৰু পলাই গুচি আহিলোঁ ভাওনা চাবলৈ আপুনি এখেতৰ গাঁৱলৈ আহিছিলে নে তেওঁ গৈছিলে আপোনাৰ গাঁৱলৈ গৈছিলে কেনেকৈ দেখিলে ভাওনা বচন লৈছিলোঁ মই ভাওনা বচন লৈছিলোঁ আপুনি লৈছিলে কি লৈছিলে খুৰমা লৈছিলোঁ তাৰপিছত তেওঁ দেখিলে আৰু তেখেতে খুবেই ভাল লাগিলে চাগে তেওঁ ভাল লাগিলে মোৰো ভাল লাগিলে আৰু প্ৰথমতে কোনে ক'লে ভাল লাগিলে তেওঁ ক'লে তেওঁ কৈছিলে তেতিয়া চিঠি আছিলে নে মোবাইল আছিলে চিঠি দিয়া নাই চিঠি দিয়া নহ'ল মোবাইলতে হৈ গ'ল আহিব নে কিহত আহিলে ঘৰলৈ তেওঁৰ লগত বাইকত আহিছিলে ঘৰত গম কৰি থৈ আহিছিলে নেকি নাই কোৱা দিয়া ক'ত ভাওনা চাবলৈ গৈছিলে হয় মাতিছিলে নে আপুনি অকলে গৈছিলে নাই মোৰ লগৰ এটা মানে আছিলে ফ্ৰেণ্ড আছিলে কলেজৰ ফ্ৰেণ্ডৰ লগত যাওঁতে তেনেকৈ চিনাকি হৈছিলোঁ আপুনি কেনেকৈ দেখিলে ভাওনা দেখিলোঁ তেনেকৈ মোৰ লগৰ এটা মানে ঘৰলৈ গৈছিলে নেকি নাই আপুনি প্ৰথম আপুনি ক'লে ডাইৰেক্ট কৈছিলে নে নাই মোৰ লগৰ এটা আছিলে ফ্ৰেণ্ড আছিলে কলেজৰ কলেজৰ মানে তেওঁ মিটিয়ৰ হয় আচ্ছা তেওঁৰ লগত মানে তেওঁ মিডিয়েটৰ হৈ আছে হয় প্ৰথমবাৰতে ভাল পাওঁ বুলি ক'লে নে পিছত আপুনি কষ্ট কৰিবলগীয়া হৈছিলে নাই কষ্ট কৰিবলগীয়া হৈছিলে প্ৰথমতে অপ'জ কৰিছিলে নেকি নাই কৈছিলোঁ নাই প্ৰথমতে আনচাৰ দিয়া নাছিলে তাৰপিছত দিলে গৈ তাৰপিছত আহি গ'ল আনিব দিনা আপুনি কেনেকৈ গ'ল বাইকত গ'ল খবৰ কেনেকৈ দিলে খবৰ নাই ফোন কৰিছিলে মোবাইলত ওলাই আহিবলৈ কৈছে আজি প্ৰথম দিনটো অনুভূতিটো আজি আহিব নাই আহিব আজি ভাল লাগিছে বহুত ভাল লাগিছে হয় আজি আপোনাৰ প্ৰথম দিনটো অনুভূতি আহিব নাই আৰু ঘৰৰ মানুহ আহিছে নাই আজি আহিছে সকলো আহিছে আহিছে আৰু ঠিক আছে দিয়ক আপোনালোকৰ শুভেচ্ছা থাকিল থেংক ইউ 10 বছৰ হ'ল কেনেকৈ আহিছে ওলাই আহিছিলোঁ আৰু ভাল পাই আহিছোঁ কিহত আহিলে তেতিয়া আহোঁতে কিহত আহিছিলে গাড়ীত আহিছিলোঁ কিমান বছৰ হ'ল এতিয়া 10 বছৰ হ'ল আজি কেনেকুৱা লাগিছে ভাল লাগিছে অনুভৱ কেনেকুৱা হৈছে অনুভৱটো বহুত ভাল অনুভৱ হৈছে আমি নিজকে গৌৰৱ কৰিছোঁ এতিয়া আমাৰ গাঁৱত এনেকৈ এখন সমজুৱাকৈ বিবাহ হৈছে সকলোৱে ভাল লাগিছে বিয়া হোৱা প্ৰথমতে অনুভূতিটো আহিব না আজি সেইটো অনুভূতি নাহে বাৰু নাহিলেও কিন্তু মানে ফিলটো কৰিলেই হ'ল প্ৰথমতে অনুভৱটো কৰিব হয় কৰিব লাগিব নকৰিলে কেনেকৈ হ'ব ন বহুত ভাল লাগিছে আজিৰ দিনটো যে আমি দুই ভাল পাই আমি বিবাহপাশত আবদ্ধ হ'লোঁ কিন্তু আমাৰ সামাজিক কিছুমান ৰাইজৰ নীতি নিয়ম থাকে আমি প্ৰথম বিয়া পাতোঁতে নীতি নিয়মৰ মাজে পাতিব নোৱাৰিলোঁ আজি ৰাজহুৱাকৈ আমি ৰাইজৰ সন্মুখত আমাৰ নামঘৰৰ প্ৰাংগণত আহি পেলানি ৰাজহুৱাকৈ বিয়া পাতি আমি বহুত নিজকে সুখী বুলি ভাবিছোঁ আৰু আমাৰ মনটো আজি বহুত ভাল লাগিছে ছোৱালীক লোৱাই না প্ৰথমতে মনত পৰিছে না পৰিছে কেনেকুৱা আছিলে দিনটো সেই দিনটো বহুত ভাল আছিলে যিদিনাখনি মই মোৰ লগৰ ল'ৰা 4জন নি পেলানি গৰিসাগৰৰ পৰা মই মাকৰ ঘৰৰ পৰা আনিছিলোঁ তাৰমানে এওঁ মাকৰ ঘৰৰ পৰা 100 মিটাৰ আঁতৰৰ পৰা উঠাই আনিছিলোঁ 4চকীয়াত মাকৰ ঘৰৰ পৰা ওলাই আহিছিলে মনে মনে তাৰপাছত ঘৰ আহি পাওঁতে মানে বৰষুণ দিছে তাৰপিছত ঘৰৰ গাঁৱৰ মাহঁতে গোপিনীয়ে আমাক আদৰি নিছে ঘৰলৈ সেই দিনটো আজিও মনত থাকে আৰু ভৱিষ্যতেও থাকিব হয় আহিব সেইটো থাকে আৰু মনত হয়
উৰুলি দিয়কচোন তই কৃষ্ণ জয় গুৰু শংকৰ আমাৰ এখন ভাগৱতী সমাজ তিতাবৰ জিলাৰ বগাৰগাঁও কৰ শাখাৰ উদ্যোগত আমাৰ সামাজিক প্ৰথা অনুসৰি যিখন বিয়া অনুষ্ঠান কৰিব লাগে যিসকলে চুৰ কৰি বিয়া কৰিছিলে বা গন্ধৰ্ব বিবাহ কৰিছিলে তেওঁলোকক আমি সামাজিকভাৱে স্বীকৃতি দিবৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজৰ সহযোগত আমি 25 যোৰা দৰা কইনা মিলাই আমাৰ সমাজৰ মাজত তেওঁলোকক বিবাহ অনুষ্ঠানটো আয়োজন কৰা হৈছে। ইয়াত ৰাতিপুৱা কালিৰ ভাগত আমাৰ হ'ল মূৰত তেল হ'ল, ঘৰে ঘৰে আমদালি গাঁঠি তেওঁলোকৰ চাউল দিয়া হ'ল, মূৰত তেল দিয়া হ'ল। জোৰণ বুলি নহয়, তেনেকৈ অনুষ্ঠানটো কৰা হ'ল। আজি ৰাতিপুৱাৰ পৰা উলহ-মালহে সকলো ৰাইজ গোট খালেহি। গোট খাই আমাৰ আসন প্ৰতিষ্ঠা হ'ল। আসন প্ৰতিষ্ঠা কৰাৰ পিছতে ভকতে পুৱাৰ প্ৰসংগ কৰিলে। তাৰপিছতে মুকলি পাঠ কৰি আছে। তাৰপিছত আপোনাৰ পানী তুলিব গ'ল আয়তীসকলে। পানী তুলি আহি আমাৰ 25 যোৰা দৰা কইনাক আমাৰ বে সজা হ'ল, বে তলত গা ধোৱা হ'ল। গা ধুই আহি সকলো দৰা কইনাক নামৰ মুখৰ আগত বহোৱা হৈছে। হোৱাৰ পিছত তেওঁলোকৰ নাম প্ৰসংগ হ'ব। আমাৰ সমাজৰ নীতি অনুসৰি আমাৰ যি পুৰোহিত নহয়, আমাৰ ভাগৱতী সমাজত পুৰোহিত নাথাকে। আমাৰ নামাচাৰ্যই নাম গাব, নাম গাই উপদেশ দিব। উপদেশ অনুসৰি তেওঁলোকৰ যিখিনি আমাৰ বিবাহ কাৰ্য অনুষ্ঠান কৰিব লাগে সেয়া আমাৰ স্বীকৃতি দিয়া হ'ব। তেওঁলোক সমাজত তেওঁলোকে যাতে কৰ্ম কৰিব পাৰে। যিকোনো আজিয়ে ধৰি লওক আমাৰ কোনো সমাজত গ'লে মানে কোনোবা অবিবাহিতা তেওঁলোকে কোনো কাম কৰিবলৈ অকণমান অসুবিধা হয় যে তাৰমানে তেওঁ বিয়া হোৱা নাইকিয়া, তেওঁ বোলে এই বস্তুটো নুচুব, তেওঁ এই মূল আসনত বস্তুবোৰ নিদিবগৈ। তেতিয়া সেই তেওঁলোকে এতিয়া দিব পৰা এটা আমাৰ সামাজিক স্বীকৃতি হ'ব। কৃষ্ণ আমাৰ গাঁওখনৰ আমাৰ যিখন ভাগৱতী সমাজৰ আমাৰ শাখাখনত আমাৰ গৃহস্থী আছে প্ৰায় 75 ঘৰ আৰু মাহেকীয়া সমাজ বুলি কয় বৈদিক প্ৰথাৰ তেওঁলোকৰো আছে 60 ঘৰ আৰু নামৰ আৰু এখন শাখা আছে তেওঁলোকৰো আছে 25 ঘৰ। সকলো গাঁওখনৰ ৰাইজ সহযোগত আমাৰ একত্ৰিত হৈ এখন ভোজ ভাতৰ আয়োজন হ'ব। নাম প্ৰসংগৰ শেষত সকলোৱে মিলা প্ৰীতিৰে ভোজ ভাত খাই আমাৰ তাৰমানে এয়া বেণ্ড পাৰ্টিও আছে লগত নাচা বগা কৰি তাৰমানে বিয়াৰ কাৰ্যসূচী আমাৰ সমাপন শেষ হ'ব। মৎস্য স্পৰ্শ আমাৰ নহয়, আমাৰ যদিও ভাগৱতী সমাজৰ কোনো অংশই তাৰমানে মৎস্য স্পৰ্শ কৰে, কিন্তু আমাৰ নাম যেতিয়া চলে যদিও বিবাহ কাৰ্য নামৰ অনুষ্ঠানৰ পিছত আমি মৎস্য স্পৰ্শটো আমাৰ বিৰত ৰখাইছোঁ। তেওঁলোকে ঘৰুৱা কৰ্মত তেওঁলোকে ঘৰত মৎস্য স্পৰ্শ কৰিব পাৰিব। হিন্দু শাস্ত্ৰত গন্ধৰ্ব বিবাহক যদিও শ্ৰেষ্ঠত্ব প্ৰদান কৰা হৈছে, কিন্তু সামাজিকভাৱে বিবাহ পাশত যিখিনি আমাৰ সংস্কাৰমূলক কাম আছে সেই সংস্কাৰমূলক কামখিনি নোহোৱালৈকে আমাৰ যিসকল সংগী হয় সেই সংগীসকলে কিছুমান কামত আগবাঢ়িব নোৱাৰে। সেইবাবে সকলোৱে হয়তো ব্যক্তিগতভাৱে বিবাহ পাশত আবদ্ধ হ'বলৈ যিখিনি আমাৰ কাম থাকে সেই কামখিনি কৰিবলৈ অপাৰক। সেয়েহে একোখন ভাগৱতী সমাজৰ তিতাবৰ জিলা শাখাৰ অন্তৰ্গত আমাৰ বগাৰগাঁও কৰ শাখা সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ ৰাইজে সহযোগ কৰি পেলানি এই বিশেষকৈ 25 যোৰা ৰাইজক আজি যি বিবাহ পাশত আবদ্ধ কৰাইছে এয়া সঁচাকৈ আমি খুব ভাল পাইছোঁ। কাৰণ সকলোৰে বিবাহ পাশত ব্যক্তিগত হিচাপে এই বয়সত হ'বলৈ সামৰ্থ্য নাথাকে। ডেকা বয়সতে তেওঁলোকে প্ৰেমৰ পৰিণতিত বিবাহ পাশত আবদ্ধ হ'ল, কিন্তু কালক্ৰমত তেওঁলোক যি বিবাহ সংস্কাৰ সেই বিবাহ সংস্কাৰটো নোহোৱাকৈয়ে আধা বয়স গুচি গ'ল। এতিয়া ইয়াত কিছুমান এনেকুৱা মানুহ আছে, কিছুমানে নাতিমুখো দেখিছে, মানে নাতিও কিছুমানে দেখিছে, কিন্তু অন্ততঃ নিজৰ দেহটো শুদ্ধিকৰণৰ যি ব্যৱস্থা আমাৰ হিন্দু শাস্ত্ৰত আছে। এতিয়া ধৰক তেওঁ যদি মৃত্যু হয়, তেওঁ যদি পুতেক বোৱাৰীক হাল যদি বিবাহিত হয়, মানে তেওঁলোকে যদি মানে আবিয়ই নহয়, তেতিয়াহ'লে কি হয় সেই মৃতদেহটো তেওঁলোকে কান্ধত ল'ব নোৱাৰে। গতিকে তেওঁ মৃত্যুৰ আগমুহূৰ্তত হ'লেও তেওঁ দেহটো শুদ্ধিকৰণ কৰিব লাগিব। আৰু সেই শুদ্ধিকৰণৰ ব্যৱস্থাই হ'ল আজি সামূহিকভাৱে আমি কৰিছোঁ, যাতে সকলোটি ৰাইজে যাতে মৃত্যুৰ সময়ত নিজৰ পুতেকে যাতে কান্ধত ল'ব নোৱাৰে যিটো পৰিৱেশ, সেই পৰিৱেশটো যাতে নহয়, তাৰ বাবে আজি একোখন ভাগৱতী সমাজৰ এই শাখাখনে আজি সমূহ ৰাইজৰ যিসকল আবিয়ৈ হৈ আছে সেই আবিয়ৈ হৈ থকা ব্যক্তিসকলক আজি সামাজিক প্ৰথাৰে যি সংস্কাৰ বিবাহ সংস্কাৰ সেই বিবাহ সংস্কাৰৰ নামষাৰ কৰি সকলোকে আজি মানে বিবাহৰ যিটো বিবাহৰ স্বীকৃতি আজি সামূহিকভাৱে প্ৰদান কৰিছে। এয়াই হ'ল আমাৰ একোখন ভাগৱতী সমাজৰ আজি শাখাখনৰ মূল লক্ষ্য।